Hello to all my dear student. Azir ami videotit slope of a line or bikhoye discuss korim, which is very important concept of analytical geometry and calculus. So ami amar day to day life ot nishoy slope shobdotu use korisu. Slope or ohomia proti shobdotu hoise edholia. Etia iate ami duta situation loisu. First situation tot ei gari khone upward direction ot move kori ase. So এই সিচুৱেশ্যনটোক আমি আপৱাৰ্ড স্লোপ বুলি কওঁ আৰু সেকেন্ড সিচুৱেশ্যনটোত গাড়ীখনে ডাউনৱাৰ্ড ডাইৰেকশ্যনত মুভ কৰি আছে সো এই সিচুৱেশ্যনটোক আমি ডাউনৱাৰ্ড স্লোপ বুলি কওঁ ঠিক আছে নাও এতিয়া ম্যাথমেটিক্যালি স্লোপ অফ এ লাইনক কিদৰে ডিফাইন কৰি আছে হেতু আমি ডিসকাস কৰিম সো স্লোপ অফ এ লাইন ইজ নাথিং বাট ইট ইজ দ্য ৰেশিও অফ ৰাইজ ওভাৰ ৰান অৰ্থাৎ ৰাইজ আৰু ৰানৰ যেটো ৰেশিও সেই ৰেশিওটোকে এটা লাইনৰ স্লোপ বুলি ডিফাইন কৰা হৈছে এটা ৰাইজ টু আপৱাৰ্ড ডাইৰেকশ্যনো হ'ব পাৰে বা ডাউনৱাৰ্ড ডাইৰেকশ্যন হ'ব পাৰে যদি ৰাইজ টু আপৱাৰ্ড ডাইৰেকশ্যন হয় তেতিয়ালে কোৱান্টিটিটো পজিটিভ হ'ব ৰাইজ টু যদি ডাউনৱাৰ্ড ডাইৰেকশ্যনত হয় কোৱান্টিটিটো নেগেটিভ হ'ব আৰু সিমিলাৰলি ৰান টু যদি ৰাইট ডাইৰেকশ্যনত হয় কোৱান্টিটিটো পজিটিভ হ'ব ৰান টু যদি লেফট ডাইৰেকশ্যন হয় কোৱান্টিটিটো নেগেটিভ হ'ব So that is mathematically slope equal to rise over run. Rise to upward hobo pare ba downward hobo pare. Similarly run to right direction to hobo pare ba left direction to hobo pare. Etia yate ame ekhon Cartesian plane eta line eta draw korisu. Etu eta line. Eta ei line or jikono duta point ot ami slope ami determine korim. Etia ei point ot slope ei duta point ot suppose ei point or pora আমি এনেকে রাইজ কৰিলো নেক্সট আমি এনেকে রান কৰিলো এতিয়া এই রাইজ টু আপৱাৰ্ড হৈছে আৰু রান টু ইয়াতে ৰাইট ডাইৰেকশ্যনত হৈছে এই ৰাইজ আৰু ৰানৰ যেটো ৰেশিও হ'ব এই ৰেশিওটোকে আমি স্লোপ বুলি কম এতিয়া আমি এইটো পইণ্টৰ পৰাও ৰাইজ কৰিব পাৰো এনেকে ৰাইজ কৰিব পাৰো দিস ৰাইজ এণ্ড দিস ৰান Actually এটা rise to downward direction হৈছে আৰু run to left direction হৈছে so এটো rise আৰু runৰ যেটো ৰেশিও এই ৰেশিওটোক আমি স্লোপ বুলি ক'ব পাৰো ইন ফেক্ট এটা লাইনৰ যিকোনো দুটা পইণ্টত স্লোপৰ ভ্যালুটো সদায় ইকুৱেল হয় ঠিক আছে এতিয়া আমি এক্সাম্পলৰ সহায়ত কেনেকৈ স্লোপ ফাইন্ড কৰা হয় সেইখিনি আমি ডিসকাস কৰিম সো এক্সাম্পল 1 ত কি আছে লেট আস ফাইন্ড দা স্লোপ অফ এ লাইন পাসিং থ্ৰু দা পইণ্ট 1 2 and 3 4 অৰ্থাৎ 1 2 আৰু 3 4 এই দুটা পইণ্টৰ মাজেৰে যেটো লাইন হ'ব সেই লাইনৰ আমি স্লোপটো ডিটাৰমাইন কৰিব লাগে সো প্ৰথমতে আমি কাৰ্টেছিয়ান প্লেনত 1 2 আৰু 3 4 এই দুটা পইণ্টৰ আমি লোকেশন কৰিলো তাৰ পাছত আমি যিকোনো এটা পইণ্টত সাপোজ মই এইটো পইণ্টৰ পৰা ষ্টাৰ্ট কৰিছো এই পইণ্টত কিমান ৰাইজ হল হেতু আমি চাব লাগিব আৰু ৰানিং কিমান হল হেতু আমি ডিটাৰমাইন কৰিব লাগিব সো এইটো পইণ্টত এনেকে যদি চাও এটা আপৱাৰ্ড ৰাইজ হৈছে সো আপৱাৰ্ড ৰাইজ হলে কোৱান্টিটিটো পজিটিভ হ'ব আৰু কিমান ৰাইজ হৈছে 1 2 ইউনিট ৰাইজ হৈছে আৰু এই পইণ্টৰ পৰা ৰানিংটো যেহেতু ৰাইট ডাইৰেকশ্যনত হৈছে সো কোৱান্টিটিটো পজিটিভ হ'ব আৰু কিমান ৰানিং হৈছে 1 2 ৰানিং হৈছে অৰ্থাৎ rise to 2 ইউনিট হয় আৰু run to 2 ইউনিট হয় therefore slope equal to rise by run আৰু যেহেতু rise to কি হয় আপৱাৰ্ড সো আপৱাৰ্ড ডাইৰেকশ্যন সেই কাৰণে পজিটিভ পালো আৰু run to যেহেতু ৰাইট ডাইৰেকশ্যনত হৈছে সো এটা পজিটিভ কোৱান্টিটি পালো সো 2 ডিভাইড কৰিলে আমি কিমান পাম 1 পাম সো 1 is the slope of this line passing through the point 1,2 and 3,4 Next example number 2 let us find the slope of a line passing through the point 3,-2 and -1,4 অৰ্থাৎ 3,-2 আৰু -1,4 এই দুটা পইণ্টৰ মাজেৰে যেটো লাইন হ'ব সেই লাইনৰ আমি স্লোপটো ডিটাৰমাইন কৰিব লাগে সো আগতৰে প্ৰথমতে আমি কাৰ্টেছিয়ান প্লেনত 3,-2 আৰু -1,4 এই দুটা পইণ্টৰ লোকেশনটো ডিটাৰমাইন কৰিলো তাৰ পাছত এই দুটা পইণ্টৰ মাজেৰে আমি এটা লাইন ড্ৰ কৰিছো তাৰ পাছত আমি যিকোনো এটা পইণ্টৰ পৰা ষ্টাৰ্ট কৰিম সাপোজ এইটো পইণ্টৰ পৰা মই ষ্টাৰ্ট কৰিলো এইটো পইণ্টৰ পৰা কিমান ৰাইজ হল এনেকৈ আমি ৰাইজটো লিখিলো নেক্সট কিমান ৰানিং হল এটো আমি লিখিলো নাও ৰানিং যেহেতু ৰাইজ টু আপৱাৰ্ড ডাইৰেকশ্যনত হৈছে সো ৰাইজৰ ভ্যালুটো পজিটিভ হ'ব এটা ৰাইজ কিমান হৈছে 1 2 3 4 5 6 সো ৰাইজ ইকুৱেল টু 6 Now run যেহেতু রানিং টু লেফট ডাইৰেকশ্যনত হৈছে সো ৰানিংৰ ভ্যালুটো মাইনাস হ'ব এটা ৰানিং কিমান হৈছে 1 2 3 4 ৰানিং টু
4 ইউনিট হৈছে সো ৰানিংৰ ভ্যালুটো -4 হ'ব যেহেতু ডাইৰেকশনটো লেফট ডাইৰেকশন হয় সো স্লোপ ইকুৱেল টু ৰাইজ বাই ৰান যেহেতু এটা ৰাইজ টু আপৱাৰ্ড ডাইৰেকশন সো আপৱাৰ্ড ডাইৰেকশন লিখিছো আৰু ৰান টু লেফট ডাইৰেকশন সো ৰাইজ ইকুৱেল টু 6 এণ্ড ৰান ইকুৱেল টু -4 সো আমি ক্যালকুলেট কৰিলে -3/2 টো হ'ব এ গিভেন লাইনৰ স্লোপ এতিয়া আমি এক্সাম্পল 3 টো ডিসকাস কৰিম সো এক্সাম্পল 3 3, -2 আৰু 4, -2ৰ মাজেৰে যেটো স্ট্ৰেট লাইন হ'ব সেই স্ট্ৰেট লাইনৰ আমি স্লোপ ফাইন কৰিব লাগে সো প্ৰথমতে আমি আগৰ দৰে কাৰ্টেছিয়ান প্লেনত 3, -2 আৰু 4, -2ৰ আমি লোকেশনটো লোকেট কৰিব লাগিব তাৰ পাছত এই দুটা পইণ্টৰ মাজেৰে আমি এটা স্ট্ৰেট লাইন এনেকৈ ড্ৰ কৰিছো এতিয়া এই দুটা গিভেন পইণ্টত আমি চাব লাগিব কিমান ৰাইজ হল আৰু কিমান ৰান হল সো ইয়াতে কোনো ধৰণৰ ৰাইজ হোৱা নাই ঠিক আছে নেক্সট ইয়াতে ৰান হৈছে যেটো ৰানিংৰ ডাইৰেকশনটো আমি ক'ব নোৱাৰো ইয়াতে ৰাইট ডাইৰেকশনটো হ'ব পাৰে বা লেফট ডাইৰেকশনটো হ'ব পাৰে সো সেই কাৰণে ৰানিংৰ ভ্যালুটো প্লাস মাইনাস হ'ব এটা ৰানিং কিমান হৈছে ৰানিং টোটাল 1 ইউনিট হৈছে দ্যাট মিন্স ৰানিং ইকুৱেল টু +-1 নাও স্লোপ ইকুৱেল টু ৰাইজ বাই ৰান আৰু ইয়াতে কোনো ধৰণৰ ৰাইজ হোৱা নাই সো নো ৰাইজ ডিভাইড বাই +-1 যেহেতু ৰানিংৰ ভ্যালু +-1 পাইছো নো ৰাইজ মিন্স ভ্যালুটো 0 পালো আৰু ডিভাইড বাই +-0 সো 0 ডিভাইড বাই নন 0 gives 0 সো এই গিভেন লাইনটোৰ স্লোপ হৈছে 0 ওকে নাও উই ডিসকাস লাস্ট এক্সাম্পল 4 3, -2 আৰু 3, 4 এই দুটা পইণ্টৰ মাজেৰে যেটো লাইন হ'ব সেই লাইনৰ আমি স্লোপটো ডিটাৰমাইন কৰিব লাগে সো আগৰ দৰে আমি 3, -2 আৰু 3, 4 এই দুটা পইণ্টৰ আমি কাৰ্টেছিয়ান প্লেনত লোকেট টু ডিটাৰমাইন কৰি পেলাই আমি এটা স্ট্ৰেট লাইন এটা ড্ৰ কৰিব লাগিব নেক্সট এতিয়া আমি চাব লাগিব যে এই দুটা পইণ্টৰ মাজত কিমান ৰাইজ হৈছে আৰু কিমান ৰান হৈছে সো অবভিয়াসলি ইয়াতে এইখিনি পোৰশন ৰাইজ হৈছে এটা ৰাইজৰ ডাইৰেকশনটো ইয়াতে আপৱাৰ্ডটো হ'ব পাৰে বা ডাউনৱাৰ্ডটো হ'ব পাৰে আমি ক'ব নোৱাৰো কাৰণ ইয়াতে কোনো ধৰণৰ ৰানিং হোৱা নাই সো সেই কাৰণে ৰাইজৰ ভ্যালুটো +- হ'ব আৰু এটা ৰাইজ কিমান হৈছে 1 2 3 4 5 6 সো ৰাইজৰ ভ্যালুটো হ'ব +-6 and there is no run এনেকুৱা ধৰণৰ কোনো ধৰণৰ ৰানিং হোৱা নাই therefore slope equal to rise by run so rise or value পাইছো +-6 divide by no runs means 0 equal so +-6 by 0 gives undefined or infinity thank you and have a good day